আকৌ বিজেপি চৰকাৰ আহিল, কংগ্ৰেছ আকৌ বেয়াকৈ হাৰিলে। কংগ্ৰেছে যি ধৰণে দাবী কৰি আছিলে যে তেওঁলোকে চৰকাৰ বনাব, একেবাৰে নোৱাৰিলে। কথাটো হ'ল বিজেপিয়ে ইমান ভাল ৰিজাল্ট কেনেকৈ কৰিব পাৰিলে আৰু কংগ্ৰেছে কিয় হাৰিলে ইমান বেয়াকৈ? তাৰ কিছুমান কাৰণ আছে, সেইবোৰ মই এটা এটাকৈ কৈ আছোঁ। 1 নম্বৰ কাৰণটো হ'ল মোদী আৰু মামা মেজিক। ধৰক কোনোবা এটা সমষ্টিত বিজেপি কেণ্ডিডেটটো হাৰু অৱস্থাত আছে বা ৰাইজে তেওঁক ভাল পোৱা নাই, কিন্তু তাত গৈ হিমন্ত বিশ্ব শৰ্মাই যদি এখন ৰেলী কৰি দিয়ে নহয়, তেতিয়াহ'লে মানুহবিলাকৰ চিন্তাধাৰা চেঞ্জ হৈ যায়। নাম্বাৰ 2, সেইটো হ'ল জুবিন দাক কংগ্ৰেছ দলে বহুত বেয়াকৈ ইউজ কৰিছে। আমি আগতেও কৈছোঁ যে জুবিন গাৰ্গক লৈ ৰাজনীতি কৰাটো উচিত নহয়, যিটো কংগ্ৰেছ দলে কৰিছে আৰু যাৰ কাৰণে জুবিনদাৰ পত্নী গৰিমা বৌ বা জুবিনদাৰ খুৰা মনোজ বৰঠাকুৰে কংগ্ৰেছৰ এগেইনষ্টত কথা পাতিব লগা বাধ্য হৈছে। নাম্বাৰ 3, সেইটো হ'ল কংগ্ৰেছ দলৰ সাংগঠনিক ভেটি দুৰ্বল। তেওঁলোকৰ মাজত ভাতৃত্ববোধ নাই। তেওঁলোকৰ ভিতৰত কি চলি আছে, কি প্লেনিং আছে, সেইবিলাক কোনোবা নহয় কোনোবা এজনে বিজেপিক জনাই আছে। নম্বৰ 4, সেইটো হ'ল তৃণমূল পৰ্যায়ত কি হৈ আছে কংগ্ৰেছ দলে একেবাৰে গুৰুত্ব নিদিয়ে। মানে তেওঁলোকৰ হাতত গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট নাই। তেওঁলোকে ওপৰে কিছুমান ছাপৰ্টাৰ দেখিছে আৰু ভাবি লৈছে যে আমি MLA হ'ম, মিনিষ্টাৰ হ'ম, চৰকাৰ বনাম। আৰু সেইকাৰণে তেওঁলোকে একদম ইলেকশ্যনৰ ৰিজাল্ট দিয়াৰ আগমুহূৰ্তলৈকে সঁচাকৈ ভাবি আছিল যে তেওঁলোকে চৰকাৰ বনাব। নম্বৰ 5, সেইটো হ'ল মিয়াক তৈলমৰ্দন। এই মিয়াক যে তেল মাৰে, মানে তেওঁলোকে মিয়াক এনেকৈ তেল মাৰিলে তেওঁলোকে বাকী অসমীয়াখিনি পাহৰিয়ে গ'ল। ধুবুৰীৰ পৰা একেবাৰে শদিয়ালৈকে যিমানবিলাক সমষ্টি আছে, য'ত হিন্দু মানুহ বেছি আছে, তাতে কংগ্ৰেছ হাৰিছে, অকল নাওবৈচা সমষ্টিটোৰ বাহিৰে। তেওঁলোকৰ 19টা কেণ্ডিডেট যে জিকিছে, তাৰে 18জনে মুছলমান মানুহ। মই আগৰ পৰা কওঁৱেই যে কংগ্ৰেছ দলটোৱে মুছলমান মানুহখিনিক ভোট বেংক হিচাপে ইউজ কৰে, যিটো আজি প্ৰমাণিত হ'ল। তো যেতিয়ালৈকে কংগ্ৰেছে ধৰ্মৰ ৰাজনীতি বাদ নিদিয়ে, তেতিয়ালৈকে কিন্তু চৰকাৰ বনাব নোৱাৰে। নম্বৰ 6, সেইটো হ'ল ডেভেলপমেণ্ট। বিজেপিয়ে যি ধৰণে কাম কৰিছে ৰাইজে দেখিছে, কিন্তু অত্যন্ত দুখৰ কথা যে কংগ্ৰেছ দলে সেই ডেভেলপমেণ্টবিলাককো বিৰোধ কৰে, যাৰ কাৰণে আজি তেওঁলোকক ৰাইজে উত্তৰ দিলে। একেবাৰে লাষ্টৰ পইণ্টটো কৈ আছোঁ, সেইটো হ'ল ছ'চিয়েল মিডিয়া। একেবাৰে সঁচা কথা যে বহুত মানুহে মোবাইলত নিউজ চাই বা মোবাইলৰ ভিডিঅ' চাই ৰাজনৈতিক সিদ্ধান্ত লৈছে যে কাক ভোট দিব বা নিদিব। আৰু সেইকাৰণে প্ৰত্যেকটো দলে কিছুমান কণ্টেণ্ট বা কিছুমান বিষয় ছ'চিয়েল মিডিয়াত পাব্লিছ কৰে। কিন্তু কংগ্ৰেছ দলে যিবোৰ বিষয় বা কণ্টেণ্ট পাব্লিছ কৰিছে ছ'চিয়েল মিডিয়াত, নিজৰ পেজত হওক বা কণ্টেণ্ট ক্ৰিয়েটৰৰ যোগেদি, বেছিভাগেই মিছা আছিল। মানে তেওঁলোকে মিছা নেৰেটিভ দি বিজেপি চৰকাৰক বদনাম কৰিব খুজিছিল। কিন্তু অসমীয়া ৰাইজ মূৰ্খ নহয়, তেওঁলোকে বুজি পায় মিছা নেৰেটিভ কেতিয়াও মানুহে গ্ৰহণ নকৰে। তেওঁলোকে যেতিয়া পষ্টবিলাক দেখিছে, তেওঁলোকে গম পাইছে যে কংগ্ৰেছৰ এইবিলাক কথা মিছা, আৰু সেইকাৰণে সেই মানুহখিনি বিজেপিৰ ফালে ঢাল খাইছে। আৰু এটা কথা, ছ'চিয়েল মিডিয়াত যদি কোনোবাই এটা পষ্ট লিখিছে বা কমেণ্ট কৰিছে বিজেপিক ছাপৰ্ট কৰি, কংগ্ৰেছৰ সমৰ্থকবিলাকে আহি ইমান বেয়াকৈ গালি পাৰে, দালাল বুলি ক'ব, এজেণ্ট বুলি ক'ব, 1250 টকীয়া, 1500 টকীয়া, মানে যা তা গালি। মানুহে যেতিয়া কমেণ্টটো দেখিব, তেওঁৰ প্ৰফাইলটো যেতিয়া খুলি চাব, দেখা পাব যে তেওঁ কংগ্ৰেছৰ সমৰ্থক। আল্টিমেটলি সেই বেয়াকৈ কমেণ্ট কৰা মানুহজনটো বদনাম হ'লে লগতে কংগ্ৰেছ দলটোও বদনাম হ'ল, যাৰ কাৰণে এই কমেণ্টবিলাক যে দেখি থাকে সেইবোৰ মানুহে বিজেপিকে ছাপৰ্ট কৰা হৈ যায়। চ' এনেকুৱা ঢেৰ কাৰণ আছে যাৰ কাৰণে বিজেপি আজি শাসনত আহিল বা কংগ্ৰেছ দলটোৱে ইমান বেয়াকৈ মুখ ঠেকেচা খাব লগা হ'ল। ভিডিঅ'টো আৰু বেছি দীঘল নকৰোঁ। মই এটাই কথা বিচাৰোঁ, বিৰোধী শক্তিশালী হওক, কংগ্ৰেছ দলটোৱে গ্ৰাউণ্ড ৰিয়েলিটিবিলাক জানক, তাৰপিছত তেওঁলোকে কাম কৰক। আজিলৈ এৰিছোঁ, ধন্যবাদ। জয় আই অসম।